नेशनल हाईवे 2 पर थोड़ा बाएं होने के लिए मध्य लेन का उपयोग करें, फिर यू टर्न लें। नमस्कार, मैं विटुबन আপোনালোক সকলোকে মোৰ ইউটিউব আৰু এফবি পেজত স্বাগতম জনাইছো আৰু পোন প্ৰথমতে সকলোকে কাণত ধৰি সৰি কৈছো বহুতে মেছেজ কৰি আছে কিয় ব্লগ দিয়া নাই ইউটিউবতে হক বা এফবি পেজতে হক আচলতে সময় পোৱা নাছিলো আৰু গাটো বৰ ভাল নহয় পুৰা পানী লাগিছে কাহ হৈছে মানে বতৰটো চেঞ্জ হৈছে মই বৰ্তমান গৈছিলো হাৰিয়ানা আৰু এনএসজি কেম্পত এটা ট্ৰেইনিংৰ বাবে গৈছিলো আৰু বৰ্তমান এতিয়া আহি পালো তাৰে কিছুমান মুহূৰ্ত তাত আসলে ইমান সময় নাপাওঁ মোবাইল চলাবৰ কাৰণে বা চলাবৰ কাৰণে আৰু তাৰে কিছুমান দৃশ্য আপোনালোকে লৈ আহিছো আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু বেছিকৈ কৈ নাথাকো যিসকলে এতিয়াও মোক ইমান মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি আছে সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ তেতিয়াহ'লে বেছিকৈ কৈ নাথাকো ভিডিঅ'টো চাওক আৰু চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি এফবিত চালে পেজটো ফ'ল' কৰি দিব যদিহে ভাল লাগে আৰু ইউটিউবত যদি চাইছে যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিও তেতিয়াহ'লে বলক দেৰি নকৰো আমাকো আহি এনএসজিয়ে পিকআপ কৰিলে দিল্লীৰ পৰা আৰু ইয়াৰ পৰা লৈ গৈছে আমাক মানেশ্বৰ হাৰিয়ানা এনএসজি কেম্পলৈ আৰু আমাৰ লগত দুটা পাৰ্টি আছে চিআৰপিও আছে আৰু এয়া দিল্লীৰ পৰিৱেশ আৰু ৰাস্তাৰ কিছু দৃশ্য আৰু ইয়াত আহি এটাই ভাল লাগিলে যেনেকৈ আমাৰ অসমত শিলচৰত গ'লে যেনেকৈ তলে আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন যায় তেনেকৈ ইয়াতো আছে আৰু খুব ধুনীয়া পৰিৱেশ হয়তো বহুতে দেখিছে হয়তো বহুতে নাই দেখা তাৰে কিছুমান দৃশ্য আৰু খুব ধুনীয়াকৈ ইয়াত পেইণ্টিংবিলাক কৰা হৈছে আৰু আমি এন্ট্ৰি হৈ গলো এনএসজি কেম্পত আৰু ইয়াৰ পৰাই আমাৰ আৰম্ভ হ'ব ট্ৰেইনিঙৰ যাত্ৰা আৰু এতিয়া আমি গৈ আছো আমাৰ লাইনত যিবিলাক আমাৰ ব্ৰেক য'ত আমি থাকিম ৰেষ্ট কৰিম এইটো পিচিচি লাইন এতিয়া আমাৰ সকলোখিনি খানা পিনাৰ পৰা থকাৰ পৰা ধুনীয়া ব্যৱস্থা আছে ইয়াত আৰু ইয়াৰ পিছত আমি সকলো গাড়ীৰ পৰা নামিলো নামাৰ পিছতে আমাক ইয়াত সকলোকে ডিনাৰ কৰিবলৈ দিলে যিহেতু সকলো ভাগৰে আহিলে আৰু ডিনাৰ কৰাৰ পিছতে ৰুমবিলাক দেখালে দেখুৱাৰ পিছতে আৰু আমাৰ এইবিলাক ক্লাছসমূহ আকৌ আৰম্ভ হৈ গ'ল আগত দেখিছে এইবিলাক বিভিন্ন ফৌজ গৈ আছে আইটিবিপি আছাম ৰাইফল চিআৰপি তাৰপিছত আমি আছো আমাৰ পাছতো বিভিন্ন আছে আৰু এয়া এনএসজিৰ পৰিৱেশ খুব এটা সুন্দৰ পৰিৱেশ এনএসজি ক্লাছৰুম আৰু ইয়াতে আমাক সকলোকে বুজোৱা হ'ব কিদৰে আমাৰ ডিসিপ্লিন মেইনটেইন কৰি ৰাখিব লাগে আৰু ইয়াত যিখিনি ট্ৰেইনিঙৰ পাৰ্ট সকলোখিনি বুজোৱা হ'ব আৰু যিহেতু সকলো দূৰৰ পৰা জাৰ্নি কৰি আহিছে সকলো ভাগৰ লাগিছে কিন্তু অলপ সময় পিছত যেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব সব মানে এলাৰ্ট হৈ গৈছিলে সজাগ হৈ গৈছিলে আৰু যিহেতু ভাগৰো লাগে আৰু ক্লাছৰ এই পৰিৱেশ আৰু ইয়াতে আমাক সকলোখিনি বুজোৱা হয় আৰু এয়া ক্লাছ শেষ হোৱাৰ পিছত আমাক আকৌ নিজৰ ৰুমবিলাকলৈ গ'ল ৰুমত আহি পিছতে আমাক আকৌ এইদৰে বাহিৰত বহালে প্ৰতিটো ষ্টেট প্ৰতিটো ফৌজ বহাই পিনে আমাৰ নিজৰ চেষ্ট নাম্বাৰ দিলে যাতে আমাক সহজ হয় চেষ্ট নাম্বাৰ আৰু তাৰপিছত আৰু বিভিন্ন ক্লাছসমূহ আৰম্ভ হৈ গ'ল আৰু ইয়াত দেখিছেনে মৌৰা চৰাই খুব ওলায় আৰু এয়া হৈছে নীলগাই বহুতে হয়তো দেখিছে বহুত ডাঙৰ হয় তাৰপিছতে আমাৰ ট্ৰেইনিং আৰম্ভ হৈ গ'ল আৰু ৰাতিপুৱা মৰ্নিং দৌৰি অহাৰ পিছত বেগৰ পৰা ফোনটো উলিয়াই আপোনালোকক অলপ পৰিৱেশ দেখালোঁ আৰু এতিয়া যেন আমি দৌৰিছোঁ কেৱল ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আৰু প্ৰতিটো ক্ষেত্ৰত দৌৰ লাগু হৈ যায় ট্ৰেইনিঙত আৰু এইবিলাক ট্ৰেইনিঙৰ একোটা পাৰ্ট আৰু এয়া হৈছে প্লেন ডেমনষ্ট্ৰেশ্যন আৰু সকলো ইয়াত ফৌজ বহি আছে আৰু তাৰপিছত প্ৰথমে ডেমনষ্ট্ৰেশ্যনখন দেখুওৱা হয় তাৰপিছত আমি প্লেনখন হাইজেক কৰি থোৱা কিদৰে এনিমি আৰু হোষ্টেজ আমি কিদৰে ৰেস্কিউ কৰিব লাগে সকলোখিনি দেখুওৱা হয় তাত ভুল শুদ্ধ আমাক শুধৰাই দিয়া হয়
अभी हम लोग का खत्म हो गया, थोड़ा देर के लिए दिन भर का क्लास हो गया। पता नहीं खाना कब मिलेगा, पता नहीं खाना कब मिलेगा, लेकिन अभी के लिए तो उधर जा रहा हूँ सर। আৰু এয়া হৈছে ৰুম ইণ্টাৰভিউৰ ৰুমত আমি কিদৰে হয় এয়া ক্লাছ হৈ আছে আমাৰ। তাৰপিছত আমি নিজে কৰিব লাগে আৰু সেইটো কুকুৰ দেখিছে এইটো ক্লিন হয়, ইও বহুত হেল্পফুল। আচলতে বাহিৰৰ ট্ৰেইনিং ইমান সহজ নহয়, ভিতৰটো যেন দেখালো আপোনালোকক। এইবোৰ হৈছে টিয়াৰ গেছ, জ্বলিব, উশাহ বন্ধ হৈ যাব, থাকিব নোৱাৰে। তাৰ আগত সেইটো কাৰণে সকলোৱে মেডিকেল কৰি কৰা হয়, ইমান সহজ নহয়। টিয়াৰ গেছ চাৰ্চ কৰি চাব পাৰে আপোনালোকে গুগলত। যেতিয়া মানুহ সমাগম ভিৰ জনতা হয় তেতিয়া সেই টিয়াৰ গেছ দিয়া হয়, মানুহ থাকিব নোৱাৰে, ইমানেই জ্বলে, ইমান পুৰা উশাহ বন্ধ হৈ চব মানুহ পলাই দিয়ে, তেনেকুৱা কথা। আমাৰ ভিতৰ ৰুমত বন্দী কৰি দিছে, কাৰণ এইটো প্ৰেক্টিছৰ কাৰণে। সময় গ'ল আৰু ট্ৰেইনিংখিনি ওচৰ চাপি প্ৰায় খতম হৈ গ'ল। আৰু তাত ফিজিকেলি মেণ্টেলি বহুত কষ্ট হয়, যাতে আমি ফিজিকেলি ফিট থাকিবৰ বাবে বিভিন্ন চিটুৱেশ্যন আমি হেণ্ডেল কৰিব পাৰোঁ। তাৰ বাবে আমাক ইমানখিনি আচলতে অত্যাচাৰ কৰা হয় বুলি কৈছোঁ অসমীয়াত। শুব ভালকৈ নিদিয়ে, আপোনাৰ 2 ঘণ্টা 3 ঘণ্টা শুবলৈ পাব। ৰাতি 4টা বজাৰ পৰা ষ্টাৰ্ট হ'ব, ৰাতিপুৱা 10টা 11টা 1টা। আৰু খানা পিনা যেতিয়া হ'ব আৰু তেতিয়া আপুনি তাৰ পৰা দৌৰি আহিব লাগিব। আৰু যিমান আগত লাইন ল'ব পাৰিব, সিমান আগত খাব পাৰিব, সিমান আপুনি সময় অলপ ৰেষ্ট পাব। আৰু বিভিন্ন ফায়াৰিং চায়াৰিঙৰ পৰা যিমানসমূহ ক্লাছ হয় আচলতে আপোনালোক প্ৰতিটো বস্তু দেখাব নোৱাৰোঁ, যিমানখিনি পাৰোঁ আচলতে দেখাইছোঁ। আৰু য'ত মোবাইল ইউজ কৰিব নোৱাৰি আৰু য'ত পাৰি এনেকৈ ভিডিঅ'সমূহ আপোনালোকে আনিলোঁ, আপোনালোকে নিশ্চয় চাইছে। আৰু বিভিন্ন ক্লাছ, প্লেন ইণ্টাৰভিউশ্যন হওক, বাছ ইণ্টাৰভিউশ্যন, ৰুম ইণ্টাৰভিউশ্যন হওক, বিভিন্ন এলেকাত যদি কেতিয়াবা এনিমি বা দুশ্মন বা উগ্ৰবাদী সোমায়, তাত যাতে আমি সেই তেনেকুৱা জেগাত আমি সেই পৰিস্থিতিটো আমি হেণ্ডেল কৰিব পাৰোঁ, তাৰ ওপৰতে ট্ৰেইনিংখিনি কৰি আহিলোঁ। ধুনীয়া এটা অভিজ্ঞতা লৈ আহিলোঁ NSGৰ পৰা। আৰু তাত যিমান কষ্ট হওক, এটা মাইণ্ডটো ফ্ৰেছ কৰিব লাগে যে মানুহৰ, তাত আমাক প্ৰতিটো সপ্তাহ মঙলবাৰে চিনেমা মানে হলত লৈ যায়। কেম্পাছৰ ভিতৰতে NSG নিজৰ হল আছে, চিনেমা হল। তাত চিংগম চালোঁ, চিংগম ঠিকখন চালোঁ, আৰু বুলবুলীয়া ঠিকখন চালোঁ, নতুন চিনেমা। খুব ভাল লাগিলে, মাইণ্ডো ফ্ৰেছ হ'ল। আৰু ধন্যবাদ ক'ব বিচাৰিছোঁ NSGক, ইমান ধুনীয়া ধুনীয়া বস্তু আমাক শিকোৱাৰ বাবে, বিভিন্ন আৰ্মছ ইকুইপমেণ্ট, এইবিলাক নতুন বস্তু আমি চলাবলৈ পালোঁ। আৰু যিখিনি ভিডিঅ'ত দেখুৱাটো মই আপোনালোকক সম্ভৱ নহয়, এইখিনি বস্তু লুকাই থাকিলে, আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। আৰু ভিডিঅ'টো চাই যদি অলপ বুজি পাইছে বা এই বিষয়ে যদি চাব বিচাৰিছে, NSG হওক বা আৰ্মি পেৰা যিখিনি কামাণ্ডো, মাৰ্কোছ কামাণ্ডো, এই বিষয়ে আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে ভিডিঅ'সমূহ পাই যাব। আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকা। আৰু বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। পুনৰ আন এটা ভিডিঅ'ত সকলোকে লগ পাম। কিন্তু তাৰ মাজত আমাক দিল্লীও ফুৰাবলৈ লৈ গৈছিলে, আৰু সেইটো ভিডিঅ' আহি আছে। সময় পালে মই আপোনালোকক আপলোড কৰিম। তেতিয়াহ'লে সকলোকে অন্তৰৰ পৰা ধন্যবাদ। সকলো ভালে ৰাখক ভগৱানে।